চৰকাৰী BPL ঘৰৰ ভাল খবৰ আহি গ'ল। যদি আপোনালোকৰ জিঅ'টেক হৈছে তেনেহ'লে কিন্তু আজি চৰকাৰী ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যদি আপোনালোকৰ জিঅ'টেক কৰিছে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ চৰকাৰী BPL ঘৰটো লাভ কৰিব। যিসকলৰ জিঅ'টেক হৈ গ'ল সেইসকলে আজিয়ে চৰকাৰী ঘৰৰ জিঅ'টেক হোৱা নতুন লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। জিঅ'টেক কৰিছে তথাপিও আপোনালোকৰ লিষ্টত নাম অহা নাই, এতিয়া কিন্তু আপোনালোকে আৰু জিঅ'টেক কৰিব লাগিব। সেইকাৰণে যদি আপোনালোকৰ জিঅ'টেক হৈছে তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ 25-26 জিঅ'টেক হোৱা লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ জিঅ'টেক হোৱা লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayg.nic.in। এইটো অপশ্যনত অহাৰ পিছত ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাস। এতিয়া আপোনালোকে আৱাসৰ ওপৰত এবাৰ ক্লিক কৰিব। তাৰপিছত ইয়াত এইটো পেজ অপেন হৈ যাব। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আৱাসত তাৰপিছত আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব ইয়াত ABCD অপশ্যন দিয়া থাকিব। ইয়াত চাব ইয়াত যদি এছ নম্বৰ অপশ্যন দিয়া থাকিব ছ'চিয়েল অডিট ৰিপৰ্ট। ইয়াত যদি এছৰ 1 নম্বৰ অপশ্যন দিয়া আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে এছৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত ফাৰ্ষ্ট আহি যাব। ইয়াত চাব দিয়া আছে অল ষ্টেট। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব অল ষ্টেট। ইয়াত আহি যাব ষ্টেট নাম। আপোনালোকে ফাৰ্ষ্ট ইয়াত ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ইয়াত যদি আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় এতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যদি আপোনাৰ ব্লকৰ নাম হয় আপোনালোকে আপোনাৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। ছেমকৈ আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়তৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনাৰ ওচৰত আহি যাব চন। যিহেতু আপোনালোকে চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰিব সেইকাৰণে আপোনালোকে একেবাৰে তলত আহি যাব। ইয়াত চাব দিয়া থাকিব 25-26। আপোনালোকে ইয়াৰ পৰা 25-26 চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত 1 নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনাৰ তাত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায় -+ কৰি যি কেপচা হয় এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰিমোডৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাৰিমোডত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ জিঅ'টেক হোৱা 25-26 লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। যদি আপোনালোকৰ লিষ্টটো ইয়াত অহা নাই তেনেহ'লে কিন্তু এতিয়াও আপোনাৰ পঞ্চায়তৰ লিষ্টটো ভেৰিফাই হোৱা নাই। সেইকাৰণে কিন্তু আপোনালোকে অনলাইনত চাব নোৱাৰিব। যদি আপোনালোকে ক্লিক কৰিছে ইয়াত দেখুৱাইছে ডাটা নট ফাউণ্ড তেনেহ'লে কিন্তু এতিয়াও আপোনালোকৰ পঞ্চায়তৰ সম্পূৰ্ণ ভেৰিফাই হোৱা নাই। সেইকাৰণে আপোনালোকে লিষ্টটো অনলাইনত নাপাব। যদি ইয়াত আপোনাৰ পঞ্চায়তৰ লিষ্টটো শ্ব' কৰা নাই তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই লিষ্টটো চেক কৰিব লাগিব যে তাত আপোনালোকৰ নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ পঞ্চায়তৰ লিষ্টটো ভেৰিফাই হৈছে তেনেহ'লে কিন্তু আপোনালোকে অনলাইনৰ পৰা চাব পাৰিব। এতিয়া ফাৰ্ষ্ট চাব ইয়াত আপোনাৰ নাম দিয়া আছে, ইয়াত আপোনাৰ গাৰ্জিয়ান নাম দিয়া আছে, ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ দিয়া আছে, এইফালে চাব দিয়া আছে ফাইনেন্সিয়েল ইয়াৰ 25-26। যদি আপোনালোকৰ সেইটো লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকৰ নামটো সম্পূৰ্ণ ভেৰিফাই হৈ গৈছে। আপোনালোকে এই মাহৰ ভিতৰতে চৰকাৰী ঘৰৰ পইচা লাভ কৰিব। আজি কিন্তু চৰকাৰী ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। আৰু যদি আপোনালোকৰ লিষ্টত নাম অহা নাই তেনেহ'লে কিন্তু এতিয়া আপোনালোকে জিঅ'টেক কৰিব লাগিব। বৰ্তমান কিন্তু সকলো পঞ্চায়তে চৰকাৰী ঘৰৰ কাৰণে জিঅ'টেক আৰম্ভ হৈ গৈছে। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট
লিষ্টটো চেক কৰক। যদি আপোনালোকৰ লিষ্টত নাম অহা নাই তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰক। তাৰ পৰা আপোনালোকে অতি সোনকালে জিঅ' টেগ কৰি লওক। অথবা কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে নিজে ঘৰত বহি আপোনালোকৰ মোবাইলৰ পৰা জিঅ' টেগ কৰিব পাৰিব। কেনেকৈ কৰিব নেক্সট ভিডিঅ' আহি আছে।